Good morning, Jai Hind. Sobromani bihekol eta bahute important update loi ahisu আপোনালোকৰ মাজলৈ অসম চৰকাৰৰ চাকৰি grade 3 and grade 4 পদবিলাকৰ এক্সামৰ ডেট কিছু হাল সলনি কৰা হৈছে। অসমৰ কোন কেখন জিলাত এক্সাম অনুষ্ঠিত হ'ব, আপোনালোকৰ জিলাত এক্সাম অনুষ্ঠিত হ'ব নে নহয় আপোনালোকে ডিটেইলছ বিলাক গম পাব। আৰু লগতে এক্সামৰ সময় এক্সামৰ ডেট ফাইনালি আহি গল আৰু লগতে কোনটো পদৰ কাৰণে কিমান কেন্ডিডেটে এপ্লাই কৰিছে ডিটেইলছ বিলাক সকলো গম পাব এই ভিডিওটো জৰিয়তে। আপোনালোকে ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জয়েন হ'ব বিচাৰে জয়েন হৈ লওক। ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে, তাতে আসাম পুলিচৰ এডিআৰই ৰিটেন এক্সামৰ বাবে ডেইলি আপোনালোকে মক টেষ্ট পাই থাকিব। যদি জয়েন হোৱা নাই জয়েন হৈ লওক, আমাৰ হোৱাটছআপ গ্ৰুপত ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে। এতিয়া ডিটেইলছ বিলাক স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো। Board of Secondary Education আসামৰ ফালৰ পৰা এখন নোটিছ আহিছে ডিসি অফিচলৈ যে অসমৰ কোন কেখন জিলাত এক্সাম অনুষ্ঠিত হ'ব এই নোটিছখনত উল্লেখ আছে। Board of Secondary Education আসামৰ ফালৰ পৰা এই নোটিছখন আহিছে। এই নোটিছখন ডিসি অফিচলৈ পঠিওৱা হৈছে যোন কেখন ডিস্ট্ৰিক্টত ইন্টাৰভিউ বা এক্সাম অনুষ্ঠিত হ'ব। ইয়াতে আপোনালোকক মই জনাবলৈ বিচাৰিছো বজালী ডিস্ট্ৰিক্টত এক্সাম হ'ব, বাক্সা হ'ব, বিশ্বনাথ ডিস্ট্ৰিক্ট, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, ডিমা হাছাও, গোলাঘাট, যোৰহাট, কামৰূপ মেট্ৰ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং এই কেইখন জিলাত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 and গ্ৰেড 4 এক্সাম অনুষ্ঠিত হ'ব। আৰু যোন কেইখন ডিস্ট্ৰিক্টৰ নাম ইয়াতে উল্লেখ নাই তেওঁলোকে ওচৰৰ জিলাখনত গৈ পিনে এক্সাম দিব পাৰিব। এই বিষয়ে আপোনালোকে গম পালে। বন্ধুবান্ধৱীসকল আপোনালোকক এইখিনিতে জনাই থওঁ যে যোনসকল বন্ধুবান্ধৱীয়ে অসম চৰকাৰৰ চাকৰি গ্ৰেড 3 and গ্ৰেড 4 আসাম পুলিচ ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে দুখন ইবুক বনাইছো। দুইখন ইবুকতে পাই 2300 কুৱেশ্যন এনসাৰ আপোনালোকে ইয়াতে অল সাবজেক্টৰ পাই যাব। ইয়াতে আপোনালোকে মেথছ পাই যাব, আসামিজ লেংগুৱেজত ৰিজনিং পাই যাব, অসমীয়া লেংগুৱেজত জেনেৰেল নলেজৰ কুৱেশ্যন পাই যাব। তাৰপৰা নেক্সট আপোনালোকে ইংলিছ গ্ৰামাৰ, হিন্দী গ্ৰামাৰ দুইটা ছাবজেক্টৰ কুৱেশ্যন এনসাৰ আপোনালোকে ইয়াতে দেখিবলৈ পাব। এইখিনি MCQ কুৱেশ্যন বনোৱা হৈছে প্ৰায় 2200 প্লাছ কুৱেশ্যন এনসাৰ পাব। এখনৰ দাম বেছি নহয়, প্ৰায় এখনৰ দাম হৈছে 70 ৰুপিজ আৰু এখনৰ দাম হৈছে 60 ৰুপিজ। যদি দুইখন ল'ব বিচাৰে তেতিয়াহ'লে 125 ৰুপিজ পে'মেণ্ট কৰি এই নম্বৰটোত স্ক্ৰীনশ্বট দি দিলে লগালগ এই ইবুকখন হোৱাটছআপ যোগেদি পঠিয়াই দিয়া হ'ব। যদি ল'ব বিচাৰে এই নম্বৰটোত কণ্টেক্ট কৰি দুইখন ইবুক লৈ ল'ব পাৰে, নাইবা এখন ইবুকো ল'ব পাৰে আপোনালোকৰ নিজৰ ইচ্ছা মতে। ক্লিয়াৰ কোন কেইখন জিলাত এক্সাম অনুষ্ঠিত হ'ব ইতিমধ্যে আপোনালোকে গম পালে। আৰু এতিয়া আপোনালোকৰ এক্সাম ডেট আৰু এক্সাম সময় বা কিমান কেন্ডিডেট এপ্লাই কৰিছে কোনটো পদৰ কাৰণে। প্ৰথম এক্সাম হ'ব 15/9/2024 15 ছেপ্টেম্বৰ তাৰিখে হ'ব। পেপাৰ 3 ক্লাছ 3 পদবিলাক যিখিনি আপোনালোকৰ গ্ৰেড 3 পদ আছে, হাই ছেকেণ্ডাৰী লেভেলৰ ভেকেন্সি আছে, সেইখিনি আপোনালোকৰ এক্সাম হ'ব 15 ছেপ্টেম্বৰ তাৰিখে। তাত পাই কেন্ডিডেটে এপ্লাই কৰিছে 11,23,204টা কেন্ডিডেটে গ্ৰেড 3 পদৰ হাই ছেকেণ্ডাৰী লেভেলৰ পদবিলাকত এপ্লাই কৰিছে। এইখিনি পদৰ এক্সাম হ'ব 15 ছেপ্টেম্বৰ তাৰিখে। তাৰপৰা নেক্সট আপোনালোকৰ নেক্সট ইন্টাৰভিউ হ'ব 29/9/2024 29 ছেপ্টেম্বৰ তাৰিখে হ'ব। পেপাৰ 4 যিখিনি আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ ভেকেন্সি আছিলে সেই পদবিলাকৰ এক্সাম হ'ব ফাৰ্ষ্ট হাফত, মানে মৰ্নিংতে এক্সাম হ'ব, হয়তো 9টা বজাৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব আপোনালোকৰ বেচেলাৰ ডিগ্ৰী পদবিলাকত। আৰু ইয়াতে পাই কেন্ডিডেটে এপ্লাই কৰিছে 52,900 ইয়াতে আপোনালোকৰ 5,29,989টা কেন্ডিডেটে গ্ৰেজুৱেট লেভেলৰ ভেকেন্সিখিনিত এপ্লাই কৰিছে। আৰু নেক্সট ড্ৰাইভাৰ কনষ্টেবলৰ এক্সাম হ'ব 29 ছেপ্টেম্বৰ তাৰিখে ছেকেণ্ড হাফত, হয়তো 12টা পিছৰ পৰা আপোনালোকৰ এক্সাম হ'ব। তাৰপৰা নেক্সট আপোনালোকৰ ইয়াতে ড্ৰাইভাৰ কনষ্টেবলত এপ্লাই কৰিছে প্ৰায় 20,491টা কেন্ডিডেটে এপ্লাই কৰিছে ড্ৰাইভাৰ কনষ্টেবলত। তাৰপৰা নেক্সট আপোনালোকৰ গ্ৰেড 4 পদবিলাকৰ এক্সাম হ'ব 27/10/2024 27 অক্টোবৰ তাৰিখে হ'ব গ্ৰেড 4 পদবিলাকৰ। ইয়াতে পেপাৰ 1 HSLC যিখিনি আপোনালোকৰ লেভেলৰ ভেকেন্সি আছে সেই ভেকেন্সিখিনি মৰ্নিং ফাৰ্ষ্ট হাফত এক্সাম হ'ব। ইয়াতে পাই আপোনালোকৰ কেন্ডিডেটে এপ্লাই কৰিছে 8,27,130 8,27,130টা কেন্ডিডেটে মেট্ৰিক পাছৰ লেভেলৰ যিখিনি গ্ৰেড 4 ভেকেন্সি আছে সেইখিনিত আপোনালোকে পাই এপ্লাই কৰিছে। এইখিনি এক্সাম হ'ব 27 অক্টোবৰত আৰু ইয়াৰ
ফাৰ্ষ্টত মৰ্নিঙতে আপোনালোকৰ হয়তো এক্সাম হ'ব এইচএছ লেভেলৰ ভেকেঞ্চিখিনি তাৰপৰা নেক্সট পেপাৰ 2 যিখিনি আপোনালোকৰ গেট 4 হয় এটো কি 8 পাস লেভেলৰ ভেকেঞ্চি সেইখিনি আপোনালোকৰ এক্সামৰ সময় পাই সেকেন্ড হাফত মানে 12টা পিছৰ পৰা হয়তো এক্সাম হ'ব ইয়াতে পাই টোটাল ক্যান্ডিডেট এপ্লাই কৰিছে 5,52,002 5,52,000 দুটা ক্যান্ডিডেটে যিখিনি আপোনালোকৰ 8 পাস লেভেলৰ ভেকেন্সি আছে সেইখিনি এপ্লাই কৰিছে এই বিষয়ে আপোনালোকে গম পালে আৰু ইয়াতে কিছু ডিটেইলছ দিয়া আছে ইয়াতে আপোনালোকৰ এক্সামিনেশন সেন্টাৰ হেভ বাউন্ডাৰী ওয়াল হ'ব লাগিব আৰু লগতে এটা এক্সাম সেন্টাৰ পাই 250 ক্যান্ডিডেট মানে মিনিমাম আপোনালোকৰ থাকিব লাগিব মানে 250 মানে এক্সাম হলত আপোনালোকৰ 250 এক্সাম ক্যান্ডিডেট এক্সাম দিব পাৰিব লাগিব তারপর লগতে ইয়াতে উল্লেখ কৰিছে যে এখন বেঞ্চত 3টা ক্যান্ডিডেটক বহাবই লাগিব এখন বেঞ্চত 3টা ক্যান্ডিডেটক বহুৱা হ'ব আৰু ইয়াতে লগতে আপোনালোকৰ সিসিটিভি থাকিব লাগিব বুলি কৈছে আৰু লগতে 10 কিলোমিটাৰ আখেপাখে পুলিশ ষ্টেচন থাকিব লাগিব এক্সামৰ আখেপাখে এই বিষয়ে আপোনালোকে গম পালে ডিটেইলছ বিলাক আপোনালোকে সম্পূৰ্ণৰূপে গম পালে আৰু ইয়াতে মই আপোনালোকক দেখাই দিছো এইখন আপোনালোকৰ বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসামৰ ফালৰ পৰা জাৰি কৰা হৈছে অসমৰ যোনকিখন ডিস্ট্ৰিক্টত ইন্টাৰভিউ হ'ব সেই ডিস্ট্ৰিক্টৰ ডিসি অফিচলৈ সো এটো আসলে যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰক যাতে আৰু সকলোৱে ভালকে পঢ়ি থাকক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ